ওয়ালাইকুম নমস্কাৰ অসমবাসী ৰাইজ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম মোৰ লগত বহুত কবিৰাজে চ্যালেঞ্জ কৰিছে বহুত মানুহে মোক বেয়া কমেন্ট কৰিছে মই অলপো কাকো খাতিৰ কৰা নাই মই কাকো বেয়া কমেন্ট কৰা নাই তাৰ কাৰণটো হল মোৰ একমাত্ৰ ইচ্ছা মই কবিৰাজি কৰো অনাগত দিনত মই আগবাঢ়ি যাম কাবা বেয়া কমেন্ট কৰিছে মোৰ কোনো আপত্তি নাই মই বহুত হাজাৰ হাজাৰ মানুহৰ গাড়ী ওলাই দিছো হাজাৰ হাজাৰ মানুহৰ কাম কৰিছো কোনবা পৰিয়ালত অশান্তি আছে ঠিক কৰি দিছো কোনবা লৰাই ভাল পাইছিল কোনবা ছোৱালীক আনি দিছো কোনবা ছোৱালী গুছি গৈছে কোনবা লৰাই গুছি গৈছে তো গতিকে আপোনালোকে মোৰ ভালটো চাওক বেয়াটো আপোনালোকে কমেন্ট কৰিছে মোৰো ভাল লাগিছে আৰে ভাই বিৰোধী তো থাকিব লাগিব না আপাৰৰ আলী কবিৰাজ কিবা সালেমুল্লাহ আছে কিবা আছে মই এটো কেয়াৰ নকৰো মানে কথাটো যে মই মোৰ কাম কৰি আছো মই মোৰ গুৰুৰ পৰা কি শিক্ষা লৈছো মই জানো আৰু এনেকুৱা ভাবে যেটো জোৰাখনত মই কাম কৰি আছো এটা হিন্দু মানুহৰ কাম এটা মুসলিম মানুহৰ কাম এটো এখন সম্পূৰ্ণৰূপে হিন্দু মানুহৰ এখন এটো এখন হল মুসলিম মানুহৰ এখন এনেকুৱা যদি কোনবা মানুহে কৰিছে চাওক আৰু মই তো কোন মানুহৰ নাম্বাৰ ব্লক কৰা নাই হয়তো কোনবা মানুহে পইচা দিছে কাম হৈছে মোৰ অকল কবিৰাজি বিজনেস নহয় মোৰ আৰু বিজনেস আছে মোৰ কাপোৰৰ দোকান আছে মাছৰ কাম আছে কাবাই মোক পইচা দিছে মোৰ দোকানৰ পৰা কিবা লৈছে হেতু স্ক্ৰিনশট মাৰি কমেন্টত জনাই দিছে কিন্তু একচুৱেলি মই পইচা লও সোৱাৰ কাৰণে 300 টকা লও 300 টকা লৈ মই ইয়াৰে পৰা বহুত বস্তুৰে চাব লাগে চোৱাচিতা কৰিহে মই কামটো কৰো মই আগতে চাই লও যে মই কামটো পাৰিম নে নাই হ'ব নে নাই কিমান দিনত হ'ব আৰু কিমান খৰচ হ'ব মই ঘপকে মানুহৰ পৰা 10000 20000 50000 দাবী নকৰো কাৰণটো হল আগতে চাই লও যে হ'ব নে নাই মই যদি যেটো কাম পাৰো হেতু কাম ডাইৰেক্ট মই কও যে হয় মই এটো কাম পাৰিম ইমান টকা খৰচ হ'ব আপোনালোকে খৰচখিনি এডভান্স কৰক মই কামখিনি কৰি দিম আৰু যেটো কাম মই নোৱাৰো হেতু কাম মই ডাইৰেক্টলি মানে বন্ধ কৰি দিছে নাই ভাই মই এটো কাম নোৱাৰো তো আপোনালোকে বেলেগত ব্যৱস্থা কিন্তু কিছু মানুহে মানে জোৰ কৰে মুখ প্ৰবলন দেখায় বহুত কেটা পলিটিক্স নেতা আছে মই নাম নকও মুখ প্ৰবলন দেখায় যে ভাই মোৰ লগত থাক মাহে ইমান টকা দিম ভাই মোৰ লগত থাক মাহে ইমান হেতু নহয় মই ৰাইজৰ কাম কৰি আছো ৰাইজে ভাল পাই আছে কাবাৰ পেটৰ বিষ কাবাৰ মূৰৰ বিষ কাবাৰ বস্তু এটা হেৰুৱাই গৈছে কাবাই কোনবা মানক টকা 50000 ধাৰত দিছে আগতে ভাল বন্ধু আছিল এতিয়া হেতু নাই কাবাৰ হাজবেন্ড ওয়াইফে 5 বছৰ 7 বছৰ 10 বছৰ সংসাৰ কৰি আছে এতিয়া কি হল যে বেলেগ ছোৱালী এটালৈ পলাই গুছি গল হিখিনি কাম মই কৰি আছো ইয়াতে মোক বহুত মানে ভয় পাবো কি দেখুৱাইছে হেতু কাৰণ নহয় মই কাকো খাতিৰ নকৰি কাম নকৰো আৰু মই কাকো ভয় নকৰো জন্মিলে মৃত্যু হ'ব এটো কথা ৰাইট যদি এই বস্তু কৰি যদি মোৰ এনকাউন্টাৰ হ'ব লগা হয় যদি মোৰ মৰিব লগা হয় মই মৰি যাম কোনো আপত্তি নাই কিন্তু মোৰ যেটো গুৰুৰ আদেশ মোৰ যেটো কৰ্ম হেতু মই কৰি যাম আৰু এটো বস্তু যে আমি কৰি আছো কোনবা মানুহে কব নোৱাৰিব যে মোৰ পৰা লুটি পুটি খালে হয়তো কোনবা মানুহে ব্ল্যাক ফ্রড কবিরাজ আছে ব্ল্যাক ম্যাজিক করে সেই বস্তুটো কি হয় মোক ভয় দেখুৱাইছে কিন্তু মই কাকো খাতিৰ নকৰো খুদা হাফিজ জয় অসম